নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মধুনাথ। আপোনালোকক আজি মই ব্যৱসায় বাণিজ্যৰ কেনেকৈ উন্নতি কৰিব পৰা যায় তাৰ বিষয়ে ক'ম। মানে বিজনেছ গ্ৰথ কেনেকৈ কৰিব পাৰি সেই বিষয়ে মই আপোনালোকক আজি আলোচনা কৰিম। শেষলৈকে ভিডিঅ'টো চাই থাকক, নহ'লে আধা আধৰুৱা কৰিলে আপোনাৰ কোনো লাভ নহ'ব। গতিকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক। এই যে এইটো দেখিছে, এইটো হ'ল এটা যন্ত্ৰ। তো মই আগতে কৈ আছোঁ এই যন্ত্ৰটো কি কামত খাটিব। বহুত সময় ধৰি মানে অনেক সময় ব্যৱসায় বাণিজ্য ভালকৈ চলতে হঠাৎ মন্দা হৈ পৰে আৰু অনেক সময় দেখা যায় ব্যৱসায় বন্ধ হৈ যোৱাৰো উপক্ৰম হয়। এনেকুৱা অৱস্থা দেখা দিলে বিধি অনুসাৰে এই যন্ত্ৰটো যদি মানে ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনাৰ বিজনেছত যি বাধা আহিছে সেই সকলো বাধা দূৰ হ'ব। ঠিক আছে। এই যন্ত্ৰটো লিখাৰ দুটা বিধান আছে, তাৰমানে দুটা নিয়ম আছে। প্ৰথম নিয়মটো হ'ল দীপান্বিতাৰ দিন ৰাতি 12 বজাত সিন্দুৰৰ দ্বাৰা এই যন্ত্ৰটো দোকানৰ বাহিৰত লিখিব লাগিব। দীপান্বিতা নাইবা দেৱালী বুলি যাক কোৱা হয়, দেৱালীৰ দিনাখন ৰাতি 12 বজাত এইটো দোকানৰ বাহিৰত যোনখন আমাৰ ঢাপ আছে বা চাটাৰ আছে, ওপৰত লিখিলেও হ'ব। ঢাপৰ ওপৰত এই নক্সাটো লিখি দিব ৰাতি 12 বজাত, দেৱালীৰ দিনাখন দীপান্বিতা বুলি কয়। এনেকুৱা কৰিলে মানে বাহিৰত যদি লিখি দিয়ে, এনেকুৱা কৰিলে আপোনাৰ ব্যৱসায় দিন দুগুণী ৰাত চৌগুণী হিচাপে বৃদ্ধি পাব। আপোনাৰ যিখিনি ব্যৱসায়ত যিখিনি বাধা আহি আছে, সকলোবোৰ বাধা দূৰ হ'ব। এতিয়া আহিছোঁ দ্বিতীয় নিয়ম, মানে 2 নম্বৰ নিয়ম। এই যন্ত্ৰটো এই যে দেখা পাইছে 92, 99, 2, 7, 3, 6, 3, 96, 95, 98, 93, 8, 1, 4, 5, 94, 97 এইটো হ'ল এটা যন্ত্ৰ। এই যন্ত্ৰটো ভোজপত্ৰ বুলি কোৱা হয়। ভোজপত্ৰ নাইবা এনেকুৱা বগা কাগজত পঞ্চগন্ধৰ দ্বাৰা লিখিব লাগিব। বগা কাগজৰ ওপৰত পঞ্চগন্ধৰ দ্বাৰা লিখিব লাগিব। পঞ্চগন্ধনো কি বস্তু এতিয়া আপোনালোকে নাজানিব পাৰে, মানে আপোনাৰ প্ৰশ্ন আহিব পাৰে, পঞ্চগন্ধ বা কি বস্তু। তো মই কৈ আছোঁ, পঞ্চগন্ধ হ'ল, আৰু ক'ত পাব সেই এটা প্ৰশ্ন আহিব পাৰে। পঞ্চগন্ধ হ'ল কেশৰ, কস্তুৰী, কৰ্পূৰ, গৰচনা আৰু চন্দন। বগাও হ'ব পাৰে, লালো হ'ব পাৰে, মানে ৰঙাও হ'ব পাৰে। ঠিক আছে, যিকোনো চন্দন হ'লে হ'ল, লাল হ'লেও হ'ল, বগা হ'লেও হ'ল, কোনো কথা নাই। আৰু এইটো যে মই দোকানৰ মানে বাহিৰত লিখিব কৈছোঁ, সেই মানে যন্ত্ৰটো সিন্দুৰেৰে লিখিব। সিন্দুৰত অলপমান তেল দিব আৰু সেই তেলেদি মানে সিন্দুৰত তেলেদি বাহিৰত লিখি দিব ৰাতি 12 বজাত। এতিয়া আহিছোঁ এই পঞ্চগন্ধৰ দ্বাৰা কি কৰিব। আৰু এই পঞ্চগন্ধখিনিৰ নামটো ক'লোঁ। এতিয়া ক'ত পাব? যোনটো আমাৰ পূজাৰ সামগ্ৰী পোৱা যায়, বজাৰৰ কিছুমান দোকান আছে যে পূজাৰ সামগ্ৰী, সেই পূজাৰ সামগ্ৰীৰ দোকানত গ'লে এই বস্তুখিনি পাই যাব। ঠিক আছে। এতিয়া কৰিব কি, বস্তুখিনি আনিলে এটা নতুন পাত্ৰ ল'ব। কাঁচৰ হওক নাইবা প্লাষ্টিকৰ গিলাচ হ'লেও হ'ব। গিলাচ, কাপ, সৰু চাই কিবা এটা পাত্ৰ এটা হ'লেই হ'ল, নতুন হ'ব লাগে। পাত্ৰটোত এই 5 বিধ বস্তু মিহল কৰি ল'ব আৰু তাৰপিছত এডাল কলম তৈয়াৰ কৰিব ডালিম গছৰ ডালৰ দ্বাৰা, মানে ডালিম গছৰ ঠানিৰ পৰা এডাল কলমৰ নিচিনা তৈয়াৰ কৰি ল'ব। সেই কলমডালেৰে লিখিব লাগিব এই কাগজৰ ওপৰত। ঠিক আছে, এই কলমডালেৰে লিখিব লাগিব। যদি দেৱালীৰ আগতেই আৱশ্যক হয়, তেন্তে যিকোনো মাহৰ অমাৱস্যাৰ ৰাতি লিখিলেও চলিব। এই যন্ত্ৰটো আন কাৰোবাৰ কাৰণে লিখিলে ৰাতিপুৱা তেওঁক দি দিব।
যন্ত্ৰটো দোকানৰ কেছ বাক্সত আঠা লগাই থব আৰু সদায় ধূপ ধূনা দেখুৱাব। নমস্কাৰ কৰি ইষ্ট দেৱতাক মানে আপোনাৰ যি ভগৱান আছে ভগৱানক স্মৰণ কৰিব। তাৰ ফলত ব্যৱসায় বাণিজ্য আপোনাৰ বৃদ্ধি পাব, আগৰ তুলনাত বহুত বৃদ্ধি পাব। ভিডিঅ'টো চাই যদি আপোনাৰ অকণমান উপকাৰ আহিছে তেনেহ'লে লাইক কৰিব আৰু আপোনাৰ উপকাৰৰ লগতে আনৰ উপকাৰ হোৱাকৈ 10জনলৈ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আৰু আপুনি যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপুনি নাভাবিব যে ভিডিঅ'টো লাইক কৰিলে বা শ্বেয়াৰ কৰিলে তেওঁৰ ভাল হ'ব, সেইটো হিংসা হয়। আপুনি কাকো হিংসা নকৰিব, আনৰ ভাল কৰক। আনৰ ভাল হ'লে ভাল কৰিলে আপোনাৰো ভাল হ'ব, আপোনাক ভগৱানে ভাল কৰিব, হিংসা নকৰিব। ঠিক আছে, ধন্যবাদ।